নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃষ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। বৃষ ৰাশিৰ জুলাই মাহৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ বৃষ ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ আৰম্ভণিতে আপোনালোকৰ মনলৈ হয়তো কিছু হতাশা আহিব পাৰে, মনলৈ হয়তো কিছু দুখ বা বেদনা আহিব পাৰে, জীৱনত পোৱা নোপোৱাৰ দুখ নতুবা এই সময়ছোৱাত আপোনালোকে জীৱনত কিবা পায়ো হেৰুৱাৰ দুখ হয়তো মনলৈ আহিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ মনত কিছু নেগেটিভ থটছ অহা দেখিবলৈ পোৱা গৈছে আৰু তাৰ বাবে খুব সম্ভৱ এই মাহত আপোনালোকে যিমানখিনি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা আগবঢ়াম বুলি পূৰ্বতে কল্পনা কৰিছিল সিমানখিনি কিন্তু আগবঢ়োৱা মই দেখিবলৈ পোৱা নাই। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে যদি মাহৰ আৰম্ভণিতে মোৰ এই ভিডিঅ'টো চাই আছে তেন্তে সৰ্বপ্ৰথমে আপোনালোকে নিজৰ মাইণ্ডছেট পজিটিভ কৰক। আপোনালোকৰ হাৰ্ট চক্ৰৰ এই সময়ছোৱাত যথেষ্ট ব্লকেজ হোৱা দেখিবলৈ পোৱা গৈছে। নিজৰ মনত থকা অতিৰিক্ত বুজাসমূহ আপোনালোকে অতৰাই দিয়ক। মনটো আপোনালোকে মুকলিমৰীয়া কৰি ৰাখিবলৈ চেষ্টা কৰক। যিবোৰ চিন্তাই আপোনাৰ মনত কেৱল আঘাত দিয়ে, যিবোৰ ব্যক্তিৰ লগত থাকিলে আপোনালোকে কেৱল অন্তৰত দুখ পায়, তেনেবোৰ চিন্তা তেনেবোৰ ব্যক্তিৰ পৰা নিজকে অতৰাই ৰাখক। তেতিয়াহে জুলাই মাহত আপোনালোকে যেনে ধৰণৰ হয়তো নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা আগবঢ়াম বুলি পূৰ্বতে পৰিকল্পনা কৰিছিল তেনেকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নিজৰ মনটো এই সময়ছোৱাত যদি আপোনালোকে স্থিৰ কৰিব নোৱাৰে, নিজৰ মনটো যদি আপোনালোকে বাহিৰা চিন্তাৰ পৰা মুক্ত কৰি একমনে কামত সঁপি দিব নোৱাৰে তেন্তে এই জুলাই মাহত আপোনালোকে কিন্তু বিচৰা ধৰণে জীৱনত উন্নতি কৰিব নোৱাৰিব। যি কি নহওক এই মাহত বহুতে হয়তো নিজৰ কৰ্মৰ পৰিৱৰ্তন কৰিব পাৰে। যিসকলে চাকৰি কৰি আছে এই মাহত তেওঁলোকে হয়তো কোনোৱে নিজৰ চাকৰি বাদ দিব পাৰে বা কোনোবাই হয়তো নতুন চাকৰিৰ এই মাহত সন্ধান পাব পাৰে। এই মাহটো ক'বলৈ গ'লে বৃষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত এক পৰিৱৰ্তনৰ মাহ। এই মাহত হয়তো বহুতৰে নিজৰ ব্যক্তিত্বৰ পৰিৱৰ্তন হ'ব, নিজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হ'ব, হয়তো জীৱনত এক নতুন দিশেৰে আগবাঢ়ি যোৱাৰ বাবে এই সময়ছোৱাত তেওঁলোকে পৰিকল্পনা কৰিব পাৰে। কিন্তু এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ ব্লকেজ কি জানেনে? আপোনালোকৰ ব্লকেজ হৈছে আপোনালোকে অতীত আৰু ভৱিষ্যতৰ মাজত নিজকে ৰাখিব বিচাৰিছে। অৰ্থাৎ অতীত আৰু ভৱিষ্যতৰ মাজত নিজকে আপোনালোকে চিন্তা কৰি অতীত আৰু ভৱিষ্যতৰ মাজত নিজকে বিলাই দি আপোনালোকে বৰ্তমান সময়টো পাহৰি গৈছে। গতিকে আপোনালোকে যি কৰিব প্ৰি প্লেন কৰি লওক, পূৰ্বতে পৰিকল্পনা কৰি লওক। এই ক্ষেত্ৰত আপোনালোকে বৰ বেছি কথা নাভাবিব, নহলে নিজৰ সকলোখিনি শক্তি আপোনালোকে ভাবিয়ে পাৰ কৰিব আৰু কৰ্মত আপোনালোকে সঁপি দিবৰ বাবে বিশেষ শক্তি আপোনালোকৰ লগত নাথাকিব। গতিকে প্ৰি প্লেনিং প্ৰতিটো ক্ষেত্ৰতে কৰক, পূৰ্বতে শিডিউল আপোনালোকে ঠিক কৰি লওক আৰু বেছি কথা চিন্তা নকৰি মনলৈ নেগেটিভ চিন্তা মুঠে আহিবলৈ নিদি আপোনালোকে একমনে নিজৰ কৰ্মত নিজকে ব্যস্ত ৰাখক। ছাত্ৰ ছাত্ৰীসকলকো এই মাহত পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। পূৰ্বতে যেনে ধৰণৰ কঠোৰ পৰিশ্ৰম কৰিছিল তেনে ধৰণৰ কিন্তু কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই। লগতে এই মাহত আপোনালোকৰ নিজৰ পিতৃ বা মাতৃৰ লগতো হয়তো সৰু সুৰা তৰ্ক বিতৰ্ক হ'ব পাৰে। তেওঁলোকৰ মনৰ লগত আপোনালোকৰ মন হয়তো এই মাহত নিমিলিব পাৰে। তেওঁলোকৰ চিন্তাধাৰাৰ লগত আপোনালোকৰ চিন্তাধাৰা হয়তো এই মাহত মিল নাখাব পাৰে। লগতে আপোনালোকৰ যদি কনিষ্ঠ ভাতৃ ভগ্নী বা আপোনালোকৰ জ্যেষ্ঠ ভাতৃ ভগ্নী আছে তেওঁলোকৰ লগতো এই মাহত আপোনালোকৰ হয়তো কোনো কথাত মতৰ অমিল হ'ব পাৰে বা নিজৰ পৰিয়ালৰ লগত এই মাহত আপোনালোকক কিছু দূৰত্ব নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে।
লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত ব্যৱসায়ীসকলে মুঠে হাই ইনভেষ্টমেন্ট কৰাৰ কথা চিন্তা নকৰিব নহলে মাহৰ শেষৰ ফালে আপোনালোকৰ এই মাহত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহত আপোনালোকে সকলো ক্ষেত্ৰতে নিজৰ অভিজ্ঞতাসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক যাতে জীৱনত য'ত দৰকাৰ হয় তাত আপোনালোকে নিজৰ অভিজ্ঞতাসমূহ খটুৱাব পাৰে লগতে যিসকলৰ সন্তান আছে এই মাহত আপোনালোকে নিজৰ সন্তানৰ লগত সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে নিজৰ সন্তানৰ লগত সময় পাৰ কৰি এই মাহত যথেষ্ট শান্তি অনুভৱ কৰিব পাৰে যিসকলৰ সন্তান নাই যিসকল অবিবাহিত এই মাহত আপোনালোকে যিমান পাৰে সৰু ল'ৰা-ছোৱালীৰ লগত শিশুসকলৰ লগত সময় পাৰ কৰক নতুবা আপোনালোকৰ ঘৰত যদি পোহনীয়া জীৱ-জন্তু আছে তেওঁলোকৰ লগতো সময় পাৰ কৰক তেতিয়া চাব আপোনালোকৰ মনলৈ যথেষ্ট পিচ অফ মাইন্ড আহিব আপোনালোকৰ মনটো যথেষ্ট সুখ আৰু শান্তিৰে ভৰি পৰিব কিয়নো এই মাহত আপোনালোকৰ নিজৰ মাজত শৈশৱ কালটো বিচাৰি পাবলৈ চেষ্টা কৰক নিজৰ মাজত থকা শিশুজনক আপোনালোকে জগাই তুলিবলৈ চেষ্টা কৰক তেতিয়াহে ক'বলৈ গ'লে আপোনালোকৰ হাৰ্ট চক্ৰ সম্পূৰ্ণ হিলিং হৈ পৰিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো এই মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট গুৰুত্ব দিব নিজৰ খোৱা বোৱাৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত গুৰুত্ব দিব এই মাহত আপোনালোকে বৰ বেছিকৈ মিঠা নাখাব বৰ বেছিকৈ চেনি জাতীয় সামগ্ৰী গ্ৰহণ নকৰিব লগতে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে কেৱল পুষ্টিকৰ খাদ্যসমূহে অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লগতে যিসকলে বেংকৰ পৰা লোনছ এপ্লাই কৰে এই মাহত বেংকৰ লোন চেংচন হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে কোৰ্ট কাছাৰীৰ মুকদ্দমাৰ ক্ষেত্ৰত এই মাহত আপোনালোকক বিশেষ সুফল লাভ কৰা দেখিবলৈ পোৱা নাই আপোনালোকে এই ক্ষেত্ৰত নিজৰ আৰু প্ৰচেষ্টা আগবঢ়াব লাগিব আৰু দৌৰাদৌৰি কৰিব লাগিব আৰু উপযুক্ত ব্যক্তিৰ সন্ধান পালেহে আপোনালোকে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত জয়ী লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকলে প্ৰেমৰ বা ব্যক্তিগত সম্পৰ্কত আছে তেওঁলোকৰ এই মাহত নিজৰ প্ৰেমৰ সম্পৰ্ক মোটামুটি ঠিকে থাকে থকাই দেখিবলৈ পোৱা গৈছে আপুনি ক'বলৈ গ'লে এই মাহত নিজৰ ব্যক্তিগত সম্পৰ্কসমূহ স্মুথলি চলাই নিবৰ বাবে নিজৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়াইছে নিজৰ প্ৰেমিক বা প্ৰেমিকাক আপোনালোকে এই মাহত যথেষ্ট মানসিক আৰু আবেগিক সাপোৰ্ট আগবঢ়াইছে সকলো ক্ষেত্ৰতে নিজৰ প্ৰেমিক প্ৰেমিকাক আপোনালোকে লগ দিবলৈ চেষ্টা কৰিছে কিন্তু এই ক্ষেত্ৰত কোনোবা বৃষ ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ আপোনালোকৰ ওপৰত কেৱল দৈহিক আকৰ্ষণ থকাহে দেখিবলৈ পোৱা গৈছে কেৱল ফিজিক্যাল এট্ৰাকশন ইন নেগেটিভ সেন্সে দেখিবলৈ পোৱা গৈছে আৰু সেই ব্যক্তিজন খুব সম্ভৱ আপোনাৰ বাবে উপযুক্ত নহব পাৰে গতিকে নিজৰ প্ৰেমিক বা প্ৰেমিকা বাছনি কৰোতে আপোনালোকে সাৱধান হ'ব এই ক্ষেত্ৰত কোনো যাতে নেগেটিভ পাৰসন আপোনালোকে জীৱনত এপ্ৰোচ কৰিবলগীয়া নহয় সেই ক্ষেত্ৰত আপোনালোকে যথেষ্ট সতৰ্ক হ'ব লগতে যিসকল বৈবাহিক এই মাহত আপোনালোকৰ নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত হয়তো কোনো কথা মন নিমিলিব পাৰে আপোনালোকৰ এনাৰ্জি এই মাহত মুঠে মেচ হোৱা দেখিবলৈ পোৱা নাই যদিও আপোনালোকৰ মাজত খুব ডাঙৰ হাই কাজিয়া বা যুক্তিতৰ্ক হোৱা নাই তথাপিও ইজনে আনজনক মানসিক আৰু আবেগিকভাৱে বিশেষ কিন্তু সাপোৰ্ট দিয়া দেখিবলৈ পোৱা নাই আৰু সেইভাবে আপোনালোক হয়তো কিছু দুঃখিত হ'ব পাৰে প্ৰকৃততে ক'বলৈ গ'লে বৃষ ৰাশিৰ জাতক জাতিকা আপোনালোকৰ যে বৈবাহিক সম্পৰ্কটো এই মাহত বিশেষ ঠিক নহয় সেইটো মই ক'বলৈ বিচৰা নাই এই মাহত ক'বলৈ গ'লে আপোনালোকৰ এনাৰ্জি সমূহে মেচ হোৱা নাই আপোনালোকৰ এনাৰ্জি সমূহ ক'বলৈ গ'লে নিজৰ পৰিয়াল বৰ্গৰ লগত নিজৰ হাজবেণ্ড ওয়াইফৰ লগত বা অন্যান্য জনৰ লগত মেচ নোহোৱাৰ কাৰণটোৱে হৈছে এই মাহত আপোনালোকৰ মনলৈ যথেষ্ট ঋণাত্মক চিন্তা আহিছে হয়তো জীৱনত বৰ্তমানলৈকে আপোনালোকে যিমানখিনি পাম বুলি আশা কৰিছিল সিমানখিনি নোপোৱাৰ বাবে আপোনালোকৰ মনলৈ কিছু হতাশা আহিছে আৰু সেইবাবে হয়তো সকলোতে আপোনালোকে কেৱল এই মাহত অভাৱে দেখিবলৈ পাইছে ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে এই মাহত আপোনালোকে কেৱল বেয়া দিশটোহে আপোনালোকৰ চকুত পৰিছে যাৰ বাবে হয়তো আপোনালোকে এই মাহত নিজৰ সম্পৰ্কৰ ক্ষেত্ৰতো বিশেষ সুখ আৰু শান্তি লাভ কৰিব পৰা নাই গতিকে সৰ্বপ্ৰথমে আপোনালোকে নিজৰ মাজত পজিটিভ মাইন্ডসেট গঢ়ি তোলক
সকলো ক্ষেত্ৰতে আপোনালোকে পজিটিভ সাইডটোহে চাবলৈ চেষ্টা কৰক নেগেটিভ সাইডটো বৰ্তমান সময়ত আপোনালোকে এভয়েড কৰক তেতিয়াহে আপোনালোকে ক'বলৈ গ'লে নিজৰ ফ্যামিলিৰ পৰা সাপোৰ্ট লাভ কৰিবলৈ সক্ষম হ'ব আৰু এটা কথা আপোনালোকে জানিব যে আপোনালোকে জীৱন যুদ্ধত হাৰি গলো আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কোনো দিশত হাৰি গলো নিজৰ ফ্যামিলি সাপোৰ্ট যদি আপোনালোকে পায় হি কিন্তু আপোনালোকক পুনৰ গঠন হোৱাৰ ক্ষেত্ৰত জীৱনত পুনৰ জয়ী হোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অৰিহণা আগবঢ়াব হেজি কি নহওক যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে এই মাহত দূৰত পঢ়াৰ কথা চিন্তা কৰিছিল হায়াৰ এডুকেশ্যনৰ বাবে দূৰৰ কোনোবা ভাল এডুকেশ্যনাল ইনষ্টিটিউচনত এডমিশন পোৱাৰ কথা চিন্তা কৰিছিল এই ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত বৃষ ৰাশিৰ জাতক জাতিকাৰ বহুতৰে কিন্তু দূৰ ভ্ৰমণ কৰাৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে ক'বলৈ গ'লে এই মাহত আপোনালোকৰ মাইন্ড কিছু ৰিফ্ৰেছ হোৱাৰ নিজক কিছু ৰিক্ৰিয়েশ্যন কৰাৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে গতিকে এই মাহত আপোনালোকে অলপ বাহিৰত ফুৰি চাকি আহক নিজৰ ভাল লগা ব্যক্তিৰ লগত আপোনালোকে সময় পাৰ কৰক তেতিয়া চাব মনত আপোনালোকৰ যথেষ্ট সুখ আৰু শান্তি ঘূৰি আহিব লগতে বৃষ ৰাশিৰ জাতক জাতিকাই এই মাহত কোনো বন্ধুবৰ্গৰ জৰিয়তে হয়তো অন্তৰত আঘাত পাব পাৰে নতুবা কোনো বন্ধুৱে এই মাহত হয়তো কোনো ক্ষেত্ৰত আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে এই মাহত বন্ধুবৰ্গৰ ক্ষেত্ৰত আপোনালোকে এক ভাল স্পষ্টীকৰণ লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে এই মাহত আপোনালোকে যিমান পাৰে বেলেগৰ লগত সৰু সুৰা কাজিয়া যুক্তিতৰ্ক কৰাৰ পৰা নিজকে বিৰত ৰাখিব যিসকল ব্যক্তিয়ে আপোনালোকৰ অহিত চিন্তা কৰে যিসকল ব্যক্তিয়ে আপোনালোকে জীৱনত আগবাঢ়ি যোৱাটো মুঠে নিবিচাৰে যিসকল ব্যক্তিয়ে আপোনালোকক কেৱল হিংসা কৰে তেনে ব্যক্তিৰ লগত যুক্তিতৰ্ক কৰি কাজিয়া কৰি আপোনালোকে নিজৰ শক্তিসমূহ খৰচ নকৰিব তেনে ব্যক্তিৰ পৰা আপোনালোকে এটা দূৰত্ব মেইনটেইন কৰক আৰু নিজৰ সময় শক্তি সম্পূৰ্ণভাৱে নিজৰ কেৰিয়াৰ নিজৰ কৰ্মত আপোনালোকে খৰচ কৰিবলৈ চেষ্টা কৰক আৰু আপোনালোকে যিমান পাৰে নেগেটিভিটিৰ পৰা এই মাহত দূৰত থাকক তেতিয়াহে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব তেন্তে বৃষ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই টেৰটৰ এনাৰ্জিৰ লগত আপোনালোকৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী